ঔদ্যোগিক নগৰ চহৰখনৰ পুৰণি নাম নহয় মানে আজি যেটো এটা কাৰ্যসূচী ইয়াত মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ তাৰ কাৰণে খুব মানে মই গৌৰৱান্বিত এটা কাৰণ মানে 2000 চনত যেতিয়া মই ছাত্ৰ নেতা আছিল তেতিয়াও মাষ্টাৰ এথলেটিক এটা টুৰ্ণামেণ্ট ইয়াত কোকৰাঝাৰত আয়োজন হৈছিল প্ৰায় আজি 38 মানে মাষ্টাৰ এথলেটিক টুৰ্ণামেণ্ট ইয়াত আজি শুনিবলৈ পাইছোঁ অন ৰেকৰ্ড মানে 32টা জিলাৰ পৰা প্ৰায় 1200 এথলেটছবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে স্পৰ্টছমেনশ্বিপ বা স্পৰ্টছৰ লিগেচিটোক জীৱনৰ যিকোনো বয়সলৈকে লৈ যাবৰ কাৰণে মাষ্টাৰ এথলেটিক যিটো কনচেপ্টটো বনালে সেইটো খুব এটা ধুনীয়া কনচেপ্ট আৰু মানে আজিকালি মানুহবিলাকে স্পৰ্টছমেনবিলাকে আগত কি হৈছিলে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত মানে বহি থাকে আৰু খুব বেমাৰ আজাৰ হৈ যায় বিভিন্ন বেমাৰ আৰু জীৱনটো মানে ডিচিপ্লিন নোহোৱা উদ্দেশ্য নোহোৱা এনেকুৱা হৈ যায় কিন্তু এইটো আয়োজন কৰাৰ পিছত স্পৰ্টছমেন মানে স্পৰ্টছমেন এটা সময়ত মানুহে স্পৰ্টছত ভাগ লৈছে মানে প্ৰতি জীৱনত স্পৰ্টছমেনশ্বিপত থাকিব লাগে আৰু এইকাৰণে ইংৰাজীত এটা কথা কৈছে এ মেন প্ৰেক্টিচিং স্পৰ্টছমেনশ্বিপ ইজ ফাৰ বেটাৰ দেন দ্য টিচিং ইট আপুনি স্পৰ্টছমেনশ্বিপৰ শিক্ষা দিয়াতকৈও প্ৰেক্টিছ কৰাটোৱেই ভাল তেওঁলোকে জীৱনত বহুত প্ৰত্যাহ্বান পৰাজিত কৰিব পাৰিছে 95 বছৰ বয়সত ইয়াত যদি এজন এথলেটে ভাগ ল'ব পাৰে 90 বছৰীয়া 5জন আছে এইবিলাক যদি আজি এথলেট হিচাপে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে জীৱনৰ সকলোবোৰ মানে প্ৰত্যাহ্বান তেওঁলোকে মানে পৰাজিত কৰিব পাৰিছে সেইটো খুব ভাল কথা আজি যিটো 4দিনীয়া কাৰ্যসূচীৰে ইয়াত মাষ্টাৰ এথলেট টুৰ্ণামেণ্ট হ'ব সেইটো ভালে ভালে যাব মই ভাবোঁ আৰু ইয়াৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যাব আৰু আমি কোকৰাঝাৰবাসী হিচাপে তেওঁলোকক স্বাগতম জনাইছোঁ আৰু BTC প্ৰশাসনৰ পৰা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত বনাই দিলে তো তাৰ কাৰণে BTC প্ৰশাসনলৈও মই ধন্যবাদ যাচিছোঁ ডক্টৰ মনমোহন সিং আজি শেষ নিশা মানে ত্যাগ কৰিলে যিটো যোৱাকালি যিটো খবৰটো পাই পেলাই খুব দুখিত কাৰণ ব্যক্তিগতভাৱে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকা সময়তো মই ৰাজ্যসভাৰ MP হিচাপে তেখেতক পাইছিলোঁ ইমানে অমায়িক যিকোনো মানুহৰ লগত ইমান নৰম সুৰত কথা পাতে আৰু চব কথা শুনে আৰু যেতিয়া তেওঁ কংগ্ৰেছ দলৰ গভৰ্ণমেণ্ট নাছিলে প্ৰধানমন্ত্ৰী নাছিল তথাপিও কংগ্ৰেছ দলৰ এজন নেতা হিচাপে তেওঁ কাম কৰি আছিল তেখেতেও মানে মই তেখেত এই সময়তো মই লগ পাইছিলোঁ আপচু নেতা হিচাপে তেখেতৰ নিচিনা এটা ভিজনাৰী মানুহ পোৱা নাযায় কাৰণ ভাৰতবৰ্ষত আজি যিটো অৰ্থনৈতিক উন্নয়ন এই উন্নয়নৰ যিটো ভেটি তেওঁ যদি ফাউণ্ডেশ্যন নিদিয়া হ'লে আজি ভাৰতৰ আজিৰ নিচিনা নহয় আজি 5th যিটো ইকনমিক পাৱাৰ হিচাপে ভাৰত আজি প্ৰতিষ্ঠা পাইছে তেনে ক্ষেত্ৰত তেওঁ বুনিয়াদটো মানে তেওঁ ফাউণ্ডেশ্যনটো দি গৈছিল আৰু সেইকাৰণে ভাৰতবাসীয়ে সদায় মানে কৃতজ্ঞ হৈ থাকিব আৰু তেখেতৰ যিটো মৃত্যু সেইটো ভাৰতৰ কাৰণে বহুত ক্ষতি ডাঙৰ ক্ষতি আৰু অকল ভাৰত বুলি নহয় আমেৰিকা বা ইউৰোপ যিকোনো দেশতে প্ৰধানমন্ত্ৰী ডক্টৰ আমাৰ মনমোহন সিং ডাঙৰীয়া তেখেতক শ্ৰদ্ধা কৰিছিল মানুহে আৰু দেশ বিদেশৰ নেতাসকলে শ্ৰদ্ধা কৰিছিল এজন শ্ৰেষ্ঠ ইকনমিষ্ট হিচাপে প্ৰতি বিশ্বত তেওঁ প্ৰতিষ্ঠিত